আজি আমাৰ দক্ষিণখানৰ মানকাছৰ জিলা কৰ্মচাৰী পৰিষদৰ ৮ম দ্বিবাৰ্ষিক অধিৱেশন হাটশিঙিমাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত অনুষ্ঠিত কৰা হৈ আছে। আমাৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে সমাপন হ'ল পতাকা উত্তোলন আৰু দ্বিতীয় কাৰ্যসূচী আমাৰ সমাপন হ'ল। দ্বিতীয় কাৰ্যসূচী আমাৰ উদ্বোধন কৰিলে দক্ষিণখানৰ মানকাছৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাস ডাঙৰীয়া দেৱে আৰু আমি সকলোৱে কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সদস্যসকলে পুষ্পাঞ্জলি অৰ্পণ কৰিলোঁ শ্বহীদসকললৈ। এইখিনি ইয়াৰ পিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছে জলসিঞ্চন কলনী কাৰ্যালয়ৰ সন্মুখত। আমি এতিয়া সেই কাৰ্যসূচী লৈ আগবাঢ়িম।